নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি চিলি চিকেন বনাম। তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চিলি চিকেনৰ কাৰণে মই বনলেছ চিকেন 3 পোৱা ল'লোঁ আৰু এয়া চয়া চচ 1.5 চামুচমানৰ জোখত দি দিছোঁ। লগতে আকৌ ভিনেগাৰো মই 1.5 চামুচমানৰ জোখতে দি দিছোঁ। আৰু এতিয়া কৰ্ণফ্ল'ৰটো নিজৰ হিচাপত দিব পাৰি। মই ডাঙৰকৈ 3 চামুচ দিছোঁ। চামুচখন মানে ভৰ্তি আৰু এয়া মিট মছলা। এই মাংসখিনি আকৌ ধুনীয়াকৈ মছলা দি অলপ ফেটি থৈ দিব লাগে। কমেও আধা ঘণ্টা ৰাখিবই লাগে। মই ইয়াতে ৰেড চিলি দিলোঁৱে। এতিয়া জিৰা ধনিয়া 2টা মছলা দি আৰু নিমখটো একদম নিজৰ হিচাপত দি দিব। মাংসখিনিৰ জোখত দি ধুনীয়াকৈ মঠি আধা ঘণ্টামান ৰাখি থ'ম। সেইকণ সময়তে মই কেপচিকাম আৰু পিঁয়াজো ধুনীয়াকৈ কাটি ল'লোঁ। আদা নহৰু থেতালি কেৰাহীখন গৰম হ'বলৈ দি ইয়াতে চাওকচোন মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আকৌ কেৰাহীতে পিঁয়াজখিনি হাফ ফ্ৰাই কৰি ল'লোঁ আৰু কেপচিকামখিনিও অলপ আধা ভজা কৰি ল'ম। ইয়াতে আদা নহৰু পেষ্ট 1.5 চামুচমান দি দিম। টমেটো চচ নিজৰ হিচাপতে দি দিব। চচ অলপ মিঠা টেঙা লাগিব তেতিয়া। চয়া চচো আকৌ 1 চামুচ দি দিছোঁ। নিমখটো পিঁয়াজ আৰু কেপচিকামখিনি জোখতে দি দিছোঁ। মাংসত ধুনীয়াকৈ ফ্ৰাই কৰা আছে যে আধা ভজা কৰি ল'ম। আকৌ তাত ঠাণ্ডা পানী এড কৰিছোঁ, এগিলাচলৈ অলপ কম। সেই পানীকণতে মই কৰ্ণফ্ল'ৰ আকৌ 1.5 চামুচ ফেটি মাংসত দি দিম। এয়া চাওকচোন গৰম পানীত যিহেতু কৰ্ণফ্ল'ৰ লগত দিব নোৱাৰি, দিলে গোটা মাৰি যায়। সেইকাৰণে ঠাণ্ডা পানীখিনিতে ফেটি লৈ দি দিব। এতিয়া গ্ৰেভিটো অকণমান ধুনীয়া হয়। মই 10 মিনিটমান প্ৰায় ভাজি লোৱাৰ পাছত এয়া চাওকচোন মিট মছলা দি দিছোঁ। আকৌ 5 মিনিট ৰাখি থ'ম। এয়া প্ৰায় হৈছেই। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু ফ'ল' কৰি দিব পেজটো।